এইবাৰ বিশ্বনাথত কণ কণ শিশুৱে কৰি দেখুৱালে ভাওনা। গুৰুজনাৰ বিৰচিত নাট নৃসিংহ যাত্ৰাৰ ব্ৰজাৱলী অনুৰূপ প্ৰহ্লাদ চৰিত্ৰ প্ৰদৰ্শন শিশুৰ দ্বাৰা। জাউৰিয়ে জাউৰিয়ে হাত চাপৰিত ৰজন জনালে নামঘৰ। একশৰণ ভাগৱতী সমাজৰ স্ৰষ্টা আচাৰ্য ইলাৰাম দাসৰ সৃষ্টি তৰুণ বিদ্যাৰ্থী সমাজৰ কণ কণ শিশুসকলক আধ্যাত্মিক প্ৰতিভা বিকশিত কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে একশৰণ ভাগৱতী সমাজে। প্ৰতিটো ৰবিবাৰে এই কণ কণ শিশুসকলক দিয়া হয় আধ্যাত্মিক কৃষ্টি সংস্কৃতিৰ প্ৰশিক্ষণ। বিশ্বনাথৰ উত্তৰ মলগাঁৱৰ বৰনামঘৰত একশৰণ ভাগৱতী সমাজৰ উদ্যোগত তৰুণ বিদ্যাৰ্থী সমাজৰ কণ কণ শিশুসকলে আয়োজন কৰা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিৰচিত নৃসিংহ যাত্ৰা নাটৰ আধাৰত প্ৰহ্লাদ চৰিত্ৰ নাটখন সুন্দৰ সাৱলীল অভিনয়েৰে মঞ্চস্থ কৰি হাজাৰ হাজাৰ দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। প্ৰতিজন শিশুৱে নিখুঁত অভিনয় সুন্দৰ বায়ন গায়ন শৈলীয়ে সমাজৰ মৰম বুটলাৰ লগতে সকলোৱে একশৰণ ভাগৱতী সমাজ আৰু তৰুণ বিদ্যাৰ্থী সমাজৰ এই পদক্ষেপক ভূয়সী প্ৰশংসাৰে উপচাই পেলায়। পৰৱৰ্তী সময়ত তৰুণ বিদ্যাৰ্থী সমাজৰ শিশুসকলে সুযোগ পালে সমগ্ৰ অসমতে এনে ভাওনা প্ৰদৰ্শন কৰি যাব বুলি আশা প্ৰকাশ কৰে। চাওক, এইখিনিতে একশৰণ ভাগৱতী সমাজৰ আচাৰ্য শ্ৰীযুত ইলাৰাম দাস বাপ ঈশ্বৰে পুত্ৰস্বৰূপ যি তৰুণ বিদ্যাৰ্থী সমাজ সৃষ্টি কৰিলে, সেই লৈ বাপ ঈশ্বৰে শিশুসকলক লৈ এটি অনুষ্ঠান কৰিছিলে, যিটো অনুষ্ঠানে ঈশ্বৰক চিন্তা কৰা, ঈশ্বৰক সাধন কৰা, ঈশ্বৰৰ প্ৰতি মন আকৰ্ষিত কৰা এই তৰুণ বিদ্যাৰ্থী সমাজে আজি দেওবাৰে প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰি আহিছে। আৰু এই প্ৰাৰ্থনা সভাতে তেখেতসকলে সিদ্ধান্ত লৈ এই ভাওনা ভাগ মঞ্চস্থ কৰা হ'ল।